মেলা চাই ঘৰলৈ বুলি উভতি আহোঁতেই ঘটিল এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। আমি কোনেও ভবা নাছিলোঁ যে আমাৰ লগত এনেকুৱা ঘটনা ঘটিব বুলি। হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। পুনৰ স্বাগতম জনালোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। বহুত দিনৰ পৰাই ভাবি আছিলোঁ যে আমিও সকলোৱে লগ হৈ মেলা চাবলৈ যাম। সেয়েহে আমি মেলালৈ আহিছিলোঁ আৰু মেলালৈ আহি কণমানিটোৱে ইমানেই ফূৰ্তি পাইছে নহয়, সঁচাকৈ বহুত দিন ধৰি কলৈকো যোৱা হোৱা নাই। গতিকে ওলাই আহিবলৈ পাই মনতে বহুত আনন্দ পাইছিলোঁ। চাওক কি সুন্দৰকৈ গেটৰ পৰাই সজাইছে। বলক তেন্তে ভিতৰলৈকে যাওঁ। আৰু সেয়া মই টিকেট লৈ ল'লোঁ। এইফালে মেহেন্দি হাতত লগাবৰ বাবে আৰু এইফালে ৱাটাৰ পাৰ্ক। আৰু এইফালে কি সুন্দৰ লাগিছে। ইহঁতক সুধিছোঁ কোনটোত উঠিবি বুলি, কিন্তু কোনেও বোলে নুঠে ক'তোৱে। এনেই চাবলৈহে আহিছোঁ বুলি কৈছে। কিন্তু এই কণমানিটোৱে এইটোৱে চইচ কৰিলে যে মা মই ক'তোৱে নুঠোঁ, এইটোতে উঠোঁ দেই। আৰু সি 2 মিনিটমান উঠি জঁপিয়াই ফুৰিলে আৰু তাতে বহুত ফূৰ্তি পালে আৰু নামি পেলাই কৈছে যে মই আৰু ক'তোৱে নুঠোঁ, মোক এতিয়া খুৱাব লাগে। তাৰপিছত সি পানীপুৰি খালে, ম'ম' খালে। তাৰপিছত ছোৱালীকো সুধিলোঁ, ছোৱালীজনীও কৈছে ক'তো নুঠোঁ মা, মই নুঠোঁ, মোৰ চায়ে কিবা আজি ভয় ভয় লাগিছে বুলি তাই তেনেকৈ কৈছে। আৰু আমি কোনোৱে ক'তোৱে নুঠিলোঁ। আৰু আজিকালি ময়ো এইবোৰত বৰকৈ উঠিব নোৱাৰোঁ। আজিকালি মোৰ বহুত মূৰ ঘূৰণি হয়। বেছিকৈ ঘূৰা মেলাবোৰ চাব নোৱাৰোঁ। কণমানিটোৰ বাহিৰে মেলাত কোনেও নুঠিলে। আৰু হয়তো ভগৱানে আমাক বচাইছে। সেইদিনাখন নহ'লে আমি হয়তো যিকোনো এটাত যদি উঠা হ'লেও চাগে নহ'বলগীয়া কিবা এটা হ'লহেঁতেন। তাৰপিছত আমি অলপ সময় ঘূৰি স্মক বিস্কুট খাই অলপ হাঁহি ফূৰ্তি কৰিছিলোঁ। হয়তো এই হাঁহি ফূৰ্তিয়েই চাগে আমাক শেষত কন্দুৱাইছিল। তেতিয়াই সন্ধিয়া 7:30 বাজিছিল। ঘৰলৈ বুলি উভতি আহিবলৈ লওঁতে আকৌ আইচক্ৰীম খাইছিল কণমানি দুটাই। মেলাখনত চাবলৈ যোৱা হ'ল, ক'তোৱে নুঠিলোঁ আৰু একোৱেই লোৱা নহ'ল। হয়তো নোযোৱাহেঁতেনো চাগে ভাল আছিল সেইদিনাখন। ঘৰলৈ উভতি আহোঁতেই ঘটিল এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। ঘৰ পাবলৈ মাত্ৰ 200 মাইল আছিল। সেইটো সময়তে ৰাস্তাৰ সিপাৰৰ পৰা ইপাৰলৈ এটা প্ৰকাণ্ড বিলাতী কুকুৰ আহি দৌৰি আমি আহি থকা অটোখনৰ ফালে দৌৰি আহে আৰু ড্ৰাইভাৰজনে কুকুৰটো বচাবৰ বাবে ব্ৰেক ৰাখি দিলত কুকুৰটোৱে অটোখনৰ তলত সোমাই পৰে আৰু অটোখন এক পাল্টি খুৱাই দিয়ে। লগে লগে অটোখন চুঁচৰি যাবলৈ ধৰিলে আৰু লগে লগে ওচৰৰ মানুহ গোট খাবলৈ ধৰিলে। আৰু তেনেকৈয়ে যোন দুগৰাকী অলপ আঘাত পাইছিল তেওঁলোকক উঠাই মেলি পানী চানী দিয়ে আৰু এগৰাকী বেহুচ হৈ পৰে আৰু লাহে লাহে বাস্তৱলৈ ঘূৰি আহে। ভগৱানৰ কৃপাত আমাৰ একো নহ'ল। লগৰ দুজনীমানে সামান্য অলপ আঘাত পায়। তথাপিতো ক'বতো নোৱাৰোঁ ন ক'ত দুখ পালে। সেইবুলি তেওঁলোকক লগে লগে মেডিকেললৈ বুলি লৈ যাওঁ আৰু 2-এটা ইনজেকশ্যন লৈ সুস্থ হৈ ঘৰলৈ উভতি আহিল। ভগৱানক বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ আমাক সকলোকে ইমানতে যেন ৰক্ষা কৰাৰ বাবে। সেইদিনাখন
যদি আৰু স্পীড বঢ়াই অহা হ'লে চাগে আমাৰ কি অৱস্থা হ'লহেঁতেন ক'ব নোৱাৰোঁ। ভাবিলেই গাৰ নোম শিহৰি উঠে। সঁচাকৈ আজিকালি দুৰ্ঘটনাবোৰ ইমানেই বেছি বাঢ়িবলৈ ধৰিছে, আজিকালি ক'লৈকো যাবলৈকে মন নোযোৱা হ'ল। দুৰ্ঘটনাবোৰ নিজৰ ভুলতো হয় কেতিয়াবা, আকৌ আনৰ ভুলতো হয় কেতিয়াবা।